এইটো বাৰু আমাৰ ব্লুবেৰী ব্লেকবেৰী সেইবোৰৰ লগত টক্কৰ হ'বনে? কি ধুনীয়া আপোনালোকে চাওক। এইটো এতিয়া এনেকৈ ছিঙিম। বৰ্তমানৰ প্ৰজন্মই চিনি নোপোৱা এটা মজা ফল আপোনালোকক দেখাম। আমাৰ সৰ্বসাধাৰণ পথাৰতে একদম সাধাৰণতে পাই যোৱা ফল, আজিকালি প্ৰায় বিলুপ্ত হৈছে, কিন্তু বৰ্তমান প্ৰজন্মই প্ৰায় চিনি নাপায়। আজিকালি কি হয়, ব্লুবেৰী ব্লেকবেৰী হাইফাই ফলমূল চিনি পাওঁতে আপোনাৰ ড্ৰেগন ফ্ৰুট চিনি পাওঁতে, এভাকাডো চিনি পাওঁতে আমাৰ থলুৱা সদায় পোৱা মজা কিছুমান ফল এতিয়া বিলুপ্ত হৈছে, উপায়ো নাই। কিন্তু তাৰ মাজতে এতিয়া আমি হঠাতে সেইটো দেখি গ'লো, দেখি যোৱাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। এতিয়া আপোনালোকক সেই মজা ফলটো দেখাম। সেইটো হ'ল এইটো চাওক। এইটো বাৰু আমাৰ ব্লুবেৰী ব্লেকবেৰী সেইবোৰৰ লগত টক্কৰ হ'বনে? কি ধুনীয়া আপোনালোকে চাওক। এইটো এতিয়া এনেকৈ ছিঙিম, মজা। আৰু এটা বাকীবোৰ সৰু হৈ আছে, বাকীবোৰ পাছৰটো পাছ কথা। এইকেইটা চাওক, ভালকৈ ওচৰৰ পৰা দেখা। খোৱাটোতো খোৱাই, খাবলৈ ভাল লগাটো বাৰু ভালেই লগা, কিন্তু ইয়াৰ কালাৰটো চাওক, কি ধুনীয়া এটা আমাৰ একদম মানে অসমৰ সৰ্বসাধাৰণ পথাৰতে যোনটো পাই যায়। এইটো ব্লুবেৰী ব্লেকবেৰীৰ লগত সমানে টক্কৰ লাগিব লগা বস্তু। এইটো হ'ল জেতুলী পকা। আজিকালি বহুত ল'ৰা ছোৱালীয়ে একদম নজনাই হ'ল। আমিও প্ৰায় কেইবছৰমান পাছত জন্ম হোৱাহেঁতেন কিজানি আমিও চিনি নাপালোহেঁতেন, কিন্তু সৰুতে আমি পথাৰত বহুত ঘূৰা ফুৰা কৰিলোঁ, বহুত খেলিলোঁ মেলিলোঁ কাৰণে মাহঁতে চিনাকি কৰি থৈ যোৱা এই জেতুলী পকাটো চিনি পালোঁ। এতিয়া আপোনালোকক মই এই জেতুলী পকাটো অকণমান খাই টেষ্ট কৰি দেখাম। খালি যেনিবা এনেকুৱা ধৰণৰ ফল মূলবোৰ অকণমান চিনাক্ত কৰিহে খাব লাগে। আমি চিনি পাওঁ কাৰণে খাইছোঁ, পটককৈ কিবা কিবি বীজাতীয় যদিও কিবা লাগি থাকে পটককৈ মুখত দি দিব নালাগে। এতিয়া কথাটো হ'ল, এই জেতুলী পকাটো মই আপোনালোকক খাই টেষ্ট কৰি দেখাইছোঁ এইটো কেনেকুৱা খাবলৈ। চুপাৰ হিট ব্লুবেৰী ফেল হৈ যাব, মজা। যদিহে এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, এবাৰলৈ পুৰণা কথা যদি মনত পৰে কাৰোবাৰ, এই ভিডিঅ'টো লাইক কৰি দিয়ক, ফেচবুকত শ্বেয়াৰ কৰি দিয়ক, লগতে ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব। সদায় এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে সদায় চাই থাকিব ঔমা ভাত দে।